বন্ধুসকল, আমি ব্ৰইলাৰ পোৱালি লেম্বাৰ্ট ওলোৱাৰ পৰা কেনেদৰে আমি বচাব পাৰোঁ। আমি ডে 2 মানে 2 নম্বৰ দিনখনৰ পৰা যদি আমি অষ্টভেট আৰু ভিমাইল, অষ্টভেট আপোনালোকে 1 লিটাৰ অষ্টভেট ল'ব আৰু আপুনি ভিমাইল 60 ml তাৰ লগত মিলাব, মানে এইটো কেলছিয়ামৰ হয় আৰু লগতে বহুখিনি থাকে তাত কম্পজিশ্যন থাকে, আৰু সেই বস্তুটো আপোনালোকে যদি 1 লিটাৰ পানীত 1 ml কৰি কিনি মিলাই আপোনালোকে 3 দিন খুৱাই 2 নম্বৰ দিনৰ পৰা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ দিনলৈকে, তেতিয়া মানে সেই সৰুতে যিখিনি লেম্বাৰ্ট ওলাই সেই চান্সটো বহুত কমি যায়। মোৰ এতিয়ালৈকে বাৰু আজি 8 দিন হৈ গ'ল এটা লেম্বাৰ্ট ওলোৱা নাই, কিন্তু ডাঙৰ হ'লে ওলাব। ডাঙৰ হ'লে ওলালে সেইটো এটা বেলেগ মেডিচিন থাকে, আমি সেইটো নিউৰোবিয়ান বুলি কয়, সেইটো আমি দিব পাৰোঁ। মানে আমি আৰু এটা কাম কৰিব লাগে, সেই কামটো হৈছে চাওক আপোনালোকে মোৰ এইখিনি কুকুৰা পোৱালি দেখিছে আপোনালোকে কেনেকৈ খাই আছে বাৰু, শুই বহি খাই আছে দেখিছেনে? তো এই কামটো আমি সৰুৰ পৰা কৰিব লাগে। এই যিটো ফিডাৰ হয় সেইটো আমি উঠাই দিব লাগিব অলপ, যাতে ইহঁতি থিয় হৈ খাবলৈ পায়। এনেকৈ শুই বহি খালে কি হয়, ইহঁতি যেতিয়া বহি খাই থাকিব, একে জেগাতে বহি খাই থাকিব, ইহঁতৰ যিকেইটা ঠেং হয় সেই ঠেংকেইটা অলপ অৱস হৈ যায়। আৰু সেইকাৰণে তেনেকেই কিছুমান কি হয়, কিছুমানতো একো অসুবিধা নহয়, কিন্তু কিছুমানৰ এনেকৈ বহি খাওঁতে সি তাৰ যিকেইটা ঠেং হয় সেই ঠেংকেইটা অৱস হৈ সি আকৌ লেম্বাৰ্টলৈ ৰূপান্তৰিত হৈ যায়। তো সেই গতিকে আমি লাহে লাহে প্ৰতিদিনে একচুৱেলি চাবলগীয়া কথা এইবিলাক। এনেকৈ যিটো ফিডাৰ হয় সেই ফিডাৰটো অলপমান উঠাই দিব লাগিব আমি, যাতে পোৱালিবিলাকে খাৰা হৈ মানে থিয় হৈ দানাবিলাক খায়, দানা হওক পানী হওক।